কোনোবাই ভালকে যদি একদম টিপটপকে পাৰা তেতিয়াহ'লে এইবিলাক ষ্টেপ নকৰিলেও হৈ যায় এটাই ধ্যান ৰাখিবা ষ্টেপ যদি স্কিপ কৰা তেতিয়াহ'লে বস্তুটো কাৰেক্ট হ'ব লাগে কিন্তু যদি ষ্টেপ স্কিপ কৰা আৰু তোমাৰ এনসাৰটো ভুল ওলাই তেতিয়া লাভ নাই হয় তো এটা ষ্টেপ বেছিকৈ কৰিব দৰকাৰ হ'লে হ'ব বাৰু নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কৌশিক চান্দিল আমাৰ হেণ্ড ৰিটেন নোটখিনি ডেছক্ৰিপশ্যনৰ পিন কমেণ্টত দিয়া আছে তোমালোকে এইখিনি এক্সেছ কৰি ল'বা ডাইৰেক্ট কুৱেশ্যন নম্বৰ 6 লৈ আহিছোঁ ঠিক আছে Z1 Z2 এইবিলাক নিৰ্ণয় কৰা যদিহে Z1 ইমান Z2 ইমান ঠিক আছে Z1 Z2 এইবিলাক মানে কৰিব লাগে হয় একেবাৰে ইজি Z1 দিয়া আছে Z2 দিয়া আছে কৰিব কি লাগে প্ৰথম দুটা প্লাস কৰিব লাগে তাৰপা মাইনাস কৰিব লাগে তাৰপা পূৰণ কৰিব লাগে হয় তো therefore Z1 plus Z2 প্লাস কৰা কিমান হ'ব 4 minus 3i plus minus 2 plus i এই প্লাস ডাল মই অতৰাই দিছো ডাইৰেক্ট লিখো minus 2 plus i যোগ কৰোতে মানে একো থ্ৰেট নাই বিন্দাস কৰিব পাৰা মাইনাস কৰোতে অকমান চিন্তা কৰিবলগীয়া হ'ব এতিয়া 4 পা 2 গলে কিমান থাকিব 2 থাকিব minus 3 আৰু plus i minus 3 আৰু plus 1 মানে কিমান হ'ব minus 2i গতিকে ওলাই গ'ল আমাৰ Z1 Z2 মানে Z1 plus Z2 এতিয়া Z1 minus Z2 কৰিম একে 4 minus 4 minus 3i ঠিক আছে মাইনাস এইখিনি সাবধান কি আছে minus 2 plus i এটো মাইনাস কৰোতে মাইনাস দা ইয়াত দিবা আৰু এটো ব্ৰেকেটৰ ভিতৰত লিখিবা ঠিক আছে তাৰ পিছত 4 minus 3i এতিয়া কি হ'ব মাইনাস মাইনাস হৈ যাব প্লাস মাইনাস প্লাস হৈ যাব মাইনাস i গৰিকে 4 2 কিমান হ'ব 6 minus 3 আৰু minus i কিমান হ'ব minus 4i এতিয়া কৰিব কি লাগে Z1 Z2 কৰিব লাগে therefore Z1 Z2 পূৰণ কৰিব লাগে ঠিক আছে 4 minus 3i into minus 2 plus i প্ৰথমতে কি কৰিম 4 এ কৰিম minus 2 plus i আৰু কি কৰিম minus 3i ৰে minus 2 plus i পূৰণ কৰিম 4 দুগুণ 8 তাৰপা 4 পূৰণ i কিমান হ'ব 4i minus minus হৈ গ'ল plus 3 দুগুণ 6i minus plus minus 3 to 3 থাকিব আৰু এটো হ'ব i square ওকে তাৰ পিছত minus 8 থাকক আৰু এই minus 3i square মানে কিমান minus 3i square মানে হৈছে ৰখা দেই minus 8 লিখিলো নাই নাই তো minus 3i square মানে কিমান হ'ব minus মানে i square মানে কিমান minus 1 minus মানে প্লাস হ'ব গটিকে minus 3i square মানে কি plus 3 হ'ব plus 4 6 10i তো ultimately minus 5 plus 10i তো আশা কৰো এটো বুজি পাইছা সগে তো জেনেকে এটো কৰিলো তেনেকে এক্স্যাক্টলি তুমি কোৱেশ্চন নম্বৰ বি কৰিব পাৰিবা বি টু মই পইণ্ট দু আমাৰ হেনৰিটেন নোটখিনি দিয়াই আছে গটিকে কিবা প্ৰবলেম থাকিলে তাত চাই লবা নহল তো নিজে পাৰিবা কৰিব ঠিক আছে নেক্সট তোমাৰ কি নম্বৰ সি নম্বৰ Z1 plus Z2 কৰিব লাগে ওকে তো এটো মানে কি আলটিমেটলি 3 minus 5i divided by 2n হয় জানো 1 টু পূৰণ কৰিলে তো কম পায় প্লাস কৰিব লাগে ওকে 4 plus 3i divided by তোমাৰ 3 গটিকে 2 আৰু 3 লসাগু কিমান দেখা দেই কৰা 6 গটিকে 2 পূৰণ তোমাৰ এনেকে কৰো যে 3 পূৰণ 2 লিখিম আৰু ইয়াত 3 পূৰণ তোমাৰ -3 -5i লিখিম প্লাস একে ইয়াত কি লিখিম ইয়াত তোমাৰ 2 পূৰণ কৰিম 3 লগত 2 পূৰণ কৰিম তোমাৰ 4 plus 3i লগত কোনোবাই ভালকে যদি একদম টিপটপকে পাৰা তেতিয়াহ'লে এইবিলাক ষ্টেপ নকৰিলেও হৈ যায় এটাই ধ্যান ৰাখিবা ষ্টেপ যদি স্কিপ কৰা তেতিয়াহ'লে বস্তুটো কাৰেক্ট হ'ব লাগে কিন্তু যদি ষ্টেপ স্কিপ কৰা আৰু তোমাৰ এনসাৰটো ভুল ওলাই তেতিয়া লাভ নাই হয় তো এটা ষ্টেপ বেছিকৈ কৰিব দৰকাৰ হ'লে হ'ব বাৰু 3 দুগুণ কিমান হ'ব তোমাৰ 6 3 দুগুণ হৈ গ'ল 6 3 3 গুণ 9 আৰু -3 5 গুণ হৈ গ'ল 15i আৰু এফালে একচুয়ালি মই এটো 6 লিখিব কাৰণ 3 দুগুণ 6 হ'ব ঠিক আছে একেবাৰে লিখিছো প্লাস 2 4 গুণ 8 প্লাস 2 3 গুণ 6i গটিকে 6i 6i জয় হ'ব লাগিছিল জবি তো 9 আছে 8 আছে 8 9 17 তাৰ পিছত -15 আৰু প্লাস 6 6 9 15 ন গটিকে -9i divided by 6 এটো a plus i বিট লিখিব পাৰা ইচ্ছা কৰে 17/6 প্লাস -9 by 6 আৰু এটো i এনেকৈ লিখিব পাৰা ইচ্ছা কৰিলে হ'ব গটিকে Z1 plus Z2 আমি কিমান পালো ইমান পালো এতিয়া আমি উলিয়াম Z1 minus Z2 তো Z1 minus Z2 কোটো অলমোস্ট একই হ'ব a plus to আহিব মাইনাস a plus to আহিব মাইনাস হয় আৰু
a minus to এতিয়া ইয়াত ঘৰ কৰিব মানে minus a plus a minus minus a plus a minus ঠিক আছে গতিকে 9 পা 8 গলে থাকিব 1 আৰু minus 15 আৰু minus 6 তোমাৰ 6 পাছে 11 মানে 21 I 21 21 I হ'ব আৰু ইয়াত থাকিলে অকল 1 আৰু ইয়াত থাকিলে minus তোমাৰ 21 গতিকে এটো কাট কৰিব পাৰি ইচ্ছা কৰে নকৰিলে মান কথা নাই গতিকে আমাৰ কিমান ললে z1 - z2 ওলাই গল ইয়াৰ পিছত আমি উলিয়াব লাগে z1 * z2 এতিয়া এটো পাৰ্ট লগত ইনটু কৰিব লাগে ঠিক আছে তলৰ পাৰ্ট গিটা একেবাৰে যি 2 3 গুণ 6 ওলাই গল আৰু 3 এ কি হ'ব 3 এ যাব 4 + 3i আৰু একচুয়ালি এটো তুমি ব্ৰেকেটত দিব পাৰা ইচ্ছা কৰিলে আৰু -5i ৰে পূৰণ কৰিব লাগে 4 + 3i ঠিক আছে গতিকে 3 4 গুণ 12 3 4 গুণ 12 প্লাস 3 3 গুণ 9i 9i minus 5 4 গুণ 20i minus a plus a minus 5 3 গুণ 15i square হয় divided by 6 equal কি লিখিম তোমাৰ 12 এতিয়া চোৱা 15i square মানে কিমান 15 হ'ব কিয় i square মানে -1 minus a minus কিবা প্লাস হ'ব গতিকে +15 হ'ব মানে 12 + 15 আৰু 9 - 20 মানে 9 - 20 কিমান -11i divided by তোমাৰ 6 আৰু এটো যদি কৰা কিমান হ'ব 5 2 7 1 1 2 27 by 6 plus -11 by 6i তো এনেকেও লিখিব পাৰা কোৱেশ্চন নম্বৰ d2 একে কোৱেশ্চন নম্বৰ আৰু e2 অলমোস্ট একে মানে তো একে ধৰণে আমি এইখিনি বস্তু পাব পাৰো কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাবা আৰু আমাৰ হ্যান্ডৰিটেন নোটখিনিটো এই বস্তুখিনি ডিটেইল আলোচনা কৰা আছে গতিকে আশা কৰো বস্তুখিনি হেল্পফুল হৈছে চাগে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং